বগৰী আপোনাৰ প্ৰিয় নেকি? আপুনি জানেনে বগৰীৰ আছে বহু ঔষধি গুণ। শীতৰ আগমনৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰ ভিতৰত এটি বিশেষ ফলে স্থান লাভ কৰে, সেইটোৱে হৈছে বগৰী। বৰ্তমান গাঁৱে ভূঞে সকলোতে বগৰীয়ে বিশেষ আদৰ লাভ কৰিছে। বিশেষকৈ গাঁৱৰ প্ৰতি ঘৰতে বগৰীৰ গছ দেখিবলৈ পোৱা যায় যদিও মিঠা আৰু টেঙা দুয়োটা সোৱাদৰ বগৰী পোৱা যায়। ভিন্ন ধৰণৰ সোৱাদৰ লগতে বগৰীৰো বিভিন্ন প্ৰকাৰ আছে। কিছুমান বগৰীৰ উৎপাদন শীতকালত হয় যদিও কিছুমান আকৌ বগৰীৰ উৎপাদন খৰালি কালত হোৱা দেখা যায়। বিশেষকৈ এই সময়ত বনভোজস্থলীত বালিয়া বগৰীয়ে বিশেষ স্থান লাভ কৰাও দেখিবলৈ পোৱা যায়। বহুতৰে বাবে বগৰী এবিধ ভাল লগা আৰু প্ৰিয় ফল। পিছে বগৰীৰো আছে বহু ঔষধি গুণ। মানুহৰ শৰীৰত যোগাত্মক প্ৰভাৱ পেলায় বগৰীয়ে। এই সন্দৰ্ভত যদি আপুনি জানে তেনেহ'লে আচৰিত হৈ পৰিব। মানুহৰ স্বাস্থ্যৰ বাবে বগৰী অতিকৈ প্ৰয়োজনীয় বুলি ইতিমধ্যে বহু বিশেষজ্ঞই উল্লেখ কৰিছে। বগৰীৰ শিপা থেতেলিয়াই তাৰ ৰস খালে আপোনাৰ কাহ ভাল হ'ব। বমি ভাৱ হ'লে বগৰী এটা খাই এই বমি ভাৱ দূৰ কৰিব পাৰিব। মহিলাসকলৰ বগাচাপ পৰিলে 2 পৰা 3 গ্ৰাম বগৰীৰ ছালৰ গুৰি খালে এই ৰোগ নিৰাময় হয়। প্ৰেচাব বন্ধ হ'লে বগৰীৰ সৈতে 10 পৰা 15টা মান জিৰা পিহি খালে সমস্যা দূৰ হয়। বগৰী গছৰ কোমল পাত পিহি তাৰ ৰস খালে জ্বৰ নিৰাময় হয়। দাঁতৰ দুৰ্বল হ'লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুলু কুলু কৰিলে দাঁত সুস্থ হয়। মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে ভাল ফল পোৱা যায়। অনবৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুৰি নাইবা বগৰীৰ 200 গ্ৰামমান খালে ভাগৰ কমি যোৱা অনুভৱ হ'ব আপোনাৰ। এনেবোৰ বহু গুণেৰে আবৃত বগৰী। ইয়াৰ উপৰি বগৰী গছৰ বাকলি গুৰি কৰি খালে ডায়েৰিয়া পৰ্যন্ত ভাল হয়। News Desk Report, DC Life 24।